নমস্কাৰ, মোৰ নাম লক্ষেশ্বৰ দাস। আমাৰ লক্ষেতৰা চেনেললৈ স্বাগতম জনাইছোঁ। মই লক্ষে, তৰা। আমি দুটাই মানে আজি মানে কি কোৱা, ক'ত যাব কোৱা? আমি হাৱৈ চাব যাম আজি। হাৱৈ ৰাস্তা নতুনকৈ বনাই আছে। সেইটো হাজো আৰু পুৱামক্কাৰ মাজত আছে, য'ত নেকি হাজো পুৱামক্কা আহিলে সৰ্থেবাৰী ওলাব পাৰি। আৰু আমি দুটা আজি তাকে যাম। চশমা লৈছোঁ আৰু আমাৰ লগত দাদা আছে, দাদাক দেখা নাই। আমাৰ দাদা আছে, আপোনালোকে চাব দাদা। আৰু কেনেকুৱা লাগে ৰাস্তাটো, বহুত ধুনীয়া ৰাস্তা, নতুনকৈ হৈছে। গতিকে চাই থাকিব আপোনালোকে আৰু আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি যাব। হাজোত একদম ধুনীয়া জেগা এটা আছে, চাই লওক আপুনি। এইফালে গ'লে পুৱামক্কাৰ পৰা আহিলে হ'ল, এইফালে পুৱামক্কা পায়। আৰু এইফালে এই ৰাস্তাটো গ'লে এইফালে পলাশবাৰী পায়। কিমান সহজ হৈ গৈছে, নেশ্যনেল হাইৱে আৰু হাজোত, কিমান ভাল কথা। হাজোৰ পৰা ডাইৰেক্ট পলাশবাৰীৰ কানেকশ্যন হয়। আৰু ইয়াত চাওক, মানে মেইন কথা কি, কমপ্লিট হোৱা নাই কামটো, মানে মোটামুটি হৈছে। আৰু ইয়াত গাছবিলাক ৰুই দিছে। গাছবিলাক যেতিয়া ডাঙৰ হ'ব, তাত ধুনীয়া এটা এনভাইৰমেণ্টৰ সৃষ্টি হ'ব। ইয়াত দলং এখন বনাই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত। সেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখন যেতিয়া হ'ব নহয়, ধুনীয়া লগা হ'ব। আৰু তাৰ মানুহবিলাকো ইয়াত হাজোত আমাৰ হাজো চাব আহিব পাৰিব। আৰু হাজোৰ মানুহবিলাকক মানে পলাশবাৰীত যাব পাৰিব। গতিকে চাই থাকক আপোনালোকক দেখাৰ ৰাস্তাটো। আৰু মোৰ লগত আৰু কোনোবা আছে, মোৰ লগত আছে তৰা। মানে এইজনী ছোৱালী দেখালে মানে এতিয়া খেলিব দেখালা। ক'ত আহিছা? ক'ৰ পৰা আহিলা তুমি? তুমি ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলা কোৱা ভালকে। এইখিনি পলাশবাৰী ভাল লাগিছে ৰে হাৱৈটো। তামান লাগছে ন? পাৰ্কখন চিনাই কৰি দিয়া। আমি খোজকাঢ়ি আহি আছোঁ। এয়া নেশ্যনেল হাইৱে বনাই আছে। এই ৰাস্তাটোত যথেষ্ট বহল, বহুত ভাল লাগিছে আহি। আৰু ৰাস্তাটোত মানে কি, আৰু এই চাৰিওফালে গছ গছনিবিলাকতো আমি পুতি দিছোঁ আমাৰ ফালৰ পৰা। আৰু ৰাস্তাটো মানে কি, আৰু এইটো হাজোৰ পৰা একদম পলাশবাৰী হ'ব। বহুত ভাল লাগিছে ৰাস্তাটোত আহি, মানে ইমান ধুনীয়া পৰিৱেশ, মানে একেবাৰে প্ৰকাশ কৰিব নোৱাৰি, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। মানে ইয়াত মানে হাৱে মানে আচলতে হাৱে হোৱা নাই, এইটো পাৰ্কৰ দৰে হৈ গৈছে। তাৰমানে বহুতে আহে ইয়াতে খোজকাঢ়িব আহে, ইয়াতে আড্ডা মাৰিব আহে, আৰু ইমান ধুনীয়া লাগিছে আমাৰ। আৰু এইখনে আমাৰ ওচৰতে আছে হাজো। এই পুৱামক্কাৰ পাৰ হৈ ওচৰতে যে এই নেশ্যনেল হাইৱেটো গুচি গৈছে। এই হাইৱেটো গৈছে একেবাৰে পলাশবাৰীলৈকে। আৰু দলংখনৰ কাম চলি আছে। দলংখনৰ কাম অতি শীঘ্ৰে, অতি সোনকালে হ'ব। আৰু 2-4 দিনৰ ভিতৰতে দলঙৰ কাম হ'ব লাগে। গতিকে আমি আহিলোঁ, বহুত ভাল লাগিছে আমাৰ।